ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অংকুৰণৰ এয়া পাঠ ৭ ফুলকৰৰ গীত, অৰ্থাৎ এই পাঠটিত থকা আমি ক্ৰিয়াকলাপসমূহ আজি আমি আলোচনা কৰিম। প্ৰথমতে আমি এই কবিতাটো এবাৰ পঢ়ি লৈছোঁ, চাবা। ফুলকৰৰ গীত। কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে, উৰি যাওঁ কৰিল, ছমাহৰ বাটকে যায় একেদিনে, মালিনীৰ বাৰীতে পৰিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, ভৰিৰে মাৰিলে টিপা, সেউতী মালতী তগৰ গুটিমালি শিপা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, মুখেৰে বজালে শখা, সেউতী মালতী তগৰ গুটিমালি সবেও ধৰিলে পোখা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, সবালৈ মাৰিলে হাল, সেউতী মালতী তগৰ গুটিমালি সবেও মেলিলে ডাল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, সবালৈ মাৰিলে চলি, সেউতী মালতী তগৰ গুটিমালি সবেও পেলালে কলি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, সবালৈ মাৰিলে শূল, সেউতী মালতী তগৰ গুটিমালি সবেও মেলিলে ফুল। ফুলনি বাৰীতে থাকোঁতে কোঁৱৰে, ইপাহী সিপাহী লেখি, বাটৰুৱাই কৰে হৰি হৰি, ফুলৰে তিৰবিৰ দেখি। ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল, 12 বছৰীয়া শুকান ফুলৰ বাৰী, ফুলি তমস্কাৰ হ'ল। পেজ নম্বৰ 58ত চাবা। গীতটোৰ লগে ভাগে গাওঁ আৰু আবৃত্তি কৰোঁ আহা। এইটো তোমালোকে গাবলৈ চেষ্টা কৰিবা আৰু আবৃত্তি কৰিবা। গীতটোৰ কাহিনীভাগ নিজৰ কথাৰে সজাই পৰাই কোৱা। তোমালোকৰ বিদ্যালয়ৰ বন্ধু বান্ধৱীসকলৰ লগত এই গীতটোৰ কাহিনীভাগ ইজনে সিজনক ক'বলৈ চেষ্টা কৰিবা, ঠিক আছে? তেতিয়া নিজৰ কথাৰে তোমালোকে সজাই পৰাই ক'ব পাৰিবা। প্ৰয়োজন সাপেক্ষে শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল'বা বা পিতৃ মাতৃৰ সহায় ল'বা। তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। এই পাঠটোত কিছুমান শব্দ দিয়া আছে। এতিয়া ইয়াত লিখা আছে শব্দ, ইয়াত অৰ্থ। ইয়াৰে কোনটো শব্দৰ কোনটো অৰ্থ আমি এই পাঠটোৰ পৰা আনিব লাগে। টিপা। টিপা মানে হৈছে আঙুলি বা হাতেৰে মৰা চেপা। গতিকে আঙুলি বা হাতেৰে মৰা চেপাটো আমি ইয়াত লিখিছোঁ। আঙুলি বা হাতেৰে মৰা চেপা, পাঠটোৰ পৰা আনি কিনে ইয়াত লিখিছোঁ টিপা। ঠিক তেনেদৰে শাল। শাল মানে হৈছে এমূৰ জোঙা চুটি খুটি। চলি। চলি মানে চাচি এৰুৱা পাতল কাঠ। শূল জোঙা অস্ত্ৰ। দশা ভাগ্য বা অৱস্থা। শখা। শখা মানে হৈছে শংখ। তমস্কাৰ মানে পৰিপাটি। এতিয়া আমি ইয়াৰে প্ৰশ্নকেইটা চাওঁ, উত্তৰ দিয়া। ফুলকৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল? কাঠৰ আছিল, হয়নে? এই কুৱেশ্যনকেইটা মই তোমালোকক লিখি দিম। ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক'ত পৰিছিল? মালিনীৰ বাৰীত পৰিছিল, হয়নে? ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে? ঘোঁৰাত উঠি পালে। কাঠৰ পক্ষী ঘোঁৰাত উঠি পালে। ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? ফুলকোঁৱৰে ফুলালে। এই প্ৰশ্নোত্তৰকেইটা মই লিখি দিছোঁ, চাবা। ক নম্বৰ, ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰ, ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক'ত পৰিছিল? ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনীৰ বাৰীত পৰিছিল। গ নম্বৰটো চাবা। ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে? উত্তৰ, ফুলকোঁৱৰে কাঠৰ পক্ষী ঘোঁৰাত উঠি গৈ ছমাহৰ বাট এদিনতে পালে। খ নম্বৰ, ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে। নেক্সট কুৱেশ্যন চাবা, বুজাই লিখা। ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। গীতফাঁকিত মালিনী কাক বোলা হৈছে?
মালিনী কাক বোলা হৈছে ফুলনি বাৰীখনৰ গৰাকীক বুজোৱা হৈছে মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে কাৰণ ফুল কোঁৱৰৰ হাতৰ পৰা খোদ ফুলনি বাৰীখন ফুলি উঠিছিল সেইকাৰণে ভাল হোৱা বুলি কৈছে মই লিখি দিছোঁ চাবা প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা লিখি ল'বা মই অকল উত্তৰটো লিখি দিছোঁ উত্তৰ ক নম্বৰটো এই যেটো ক নম্বৰ আছিলে ক নম্বৰ গীতফাঁকিত ফুলনিখনৰ গৰাকীক মালিনী বোলা হৈছে মালিনীৰ 12 বছৰীয়া শুকান ফুলৰ বাৰীখনৰ ফুলবোৰ ফুল কোঁৱৰৰ বাবে ফুলি উঠিছে সেয়েহে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে এতিয়া খ নম্বৰ ফুল কোঁৱৰৰ হাতৰ পৰা খোদ ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল এই উত্তৰটো লিখি দিছোঁ খ নম্বৰ উত্তৰটো চাবা ফুল কোঁৱৰে ভৰিৰে টিপা মাৰোঁতে ফুল গছবোৰে শিপা ধৰিছিল মুখেৰে শখা বজাওঁতে পোখা মেলিছিল হাল মাৰোঁতে ফুলবোৰে ডাল মেলিছিল চলি মাৰোঁতে কলি পেলাইছিল হুল মাৰোঁতে ফুলবোৰ ফুলি উঠিছিল এনেদৰে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন তমস্কাৰ হৈছিল এতিয়া গ নম্বৰ প্ৰশ্নটো চাবা শিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল গ নম্বৰ উত্তৰটো চাবা ফুলবোৰে শিপা ধৰাৰ পাছত পোখা মেলিছিল তাৰ পাছত ডাল মেলিছিল আৰু কলি পেলাইছিল শেষত ফুলবোৰ ফুলি উঠিছিল খ নম্বৰ 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল এৰ উত্তৰটো চাবা ফুল কোঁৱৰৰ হাতৰ পৰশত 12 বছৰীয়া শুকান ফুলৰ বাৰীখনৰ ফুলবোৰে শিপা ধৰিছিল পোখা আৰু ডাল মেলিছিল কলি পেলাইছিল আৰু শেষত ফুলবোৰ ফুলি উঠিছিল এইদৰে 12 বছৰীয়া শুকান ফুলৰ বাৰীখন সলনি হৈছিল এতিয়া চোৱা ক অংশৰ লগত খ অংশ মিলাই লিখা ইয়াত ক অংশ এইকেইটা দিয়া আছে এটা খ অংশ আছে তোমালোকে মিলাই লিখিবা মই চিন দিছোঁ তোমালোকে এইকেইটা মিলাই লিখিবা ঠিক আছে মই এতিয়া ভিডিঅ' বনাই আছোঁ হা ভিডিঅ' বনাই হ'লে দিম যা দে এইটো ইয়াত চাবা জেউতি চৰিলে এইটো জেউতি চৰিলে এইটো মিলিব ইয়াৰ লগত উৰি যাওঁ কৰিল তোমালোকে কবিতাটো চাব পাৰা কবিতাটোৰ চাই কিনে তোমালোকে এইখিনি মিলাই লিখিব পাৰিবা ইয়াত ক নম্বৰ লিখিছোঁ কাৰণ ক নম্বৰটোৰ লগত মিলিছে ফুলনি বাৰীত থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লিখি এইটো খ নম্বৰ এই খ নম্বৰটো এইটোৰ লগত মিলিছে সেইকাৰণে খ নম্বৰ লিখিছোঁ কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে হাল তগৰ গুটি মালি সবেও পেলালে কলি কৰে হৰি হৰি ফুলৰে তিৰিবিৰ দেখি এতিয়া খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াত চাবা গীতটোৰ পৰা চন্দ্ৰবিন্দু থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা গতিকে চন্দ্ৰবিন্দু থকা শব্দ মই এইকেইটা পাইছোঁ ঘোঁৰা যাওঁ ফুল কোঁৱৰে শখা থাকোঁতে কোঁৱৰে প্ৰত্যেকটো শব্দতে চন্দ্ৰবিন্দু আছে নেক্সট চাবা শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা ডেছ সদায় স্কুললৈ যাওঁ হ'লে সি হ'বনে মই হ'ব যদি সি দিওঁ সি সদায় স্কুললৈ যাওঁ সেইটো শুদ্ধ নহয় মই সদায় স্কুললৈ যাওঁ মইটো শুদ্ধ গতিকে কি লিখিম আমি মইটো শুদ্ধ হ'ব ৰতনে সদায় ফুটবল খেলিছিল সদায় আছে যিহেতু এইটো খেলে হ'ব ৰতনে সদায় ফুটবল খেলে এইটো শুদ্ধ গোলাপ ফুলপাহি ডেছ ৰঙা থকথকীয়া ৰঙা টিকটিকীয়া ৰঙা যিহেতু ৰঙা বুলি কৈছে টিকটিকীয়া হ'ব টিকটিকীয়া ৰঙা গোলাপ ফুলপাহি টিকটিকীয়া ৰঙা
জানো আহা গীতটোত ব্যৱহাৰ হোৱা কিছুমান শব্দ বৰ্তমান এনেদৰে লিখা হয় এইখিনি তোমালোকে পঢ়ি ল'বা গীতটোত ব্যৱহাৰ হোৱা ৰূপ বৰ্তমান লিখা ৰূপ গীতটোত আছে কৰিল বৰ্তমান লিখা ৰূপ হৈছে কৰিলে সখা শংখ সবালৈ সকললৈ একেদিনে এদিনতে হবেও সকলোৱে বজাল বজালে তলৰ গীতফাঁকিৰ পৰা বিশেষ্য পদকেইটা বাছি লোৱা বিশেষ্য পদ মানে হৈছে নাম বুজোৱা পদ যিবিলাক পদে নাম বুজায় সেই নাম বুজোৱা পদবিলাকক আমি বিশেষ্য পদ বুলি কওঁ গতিকে ইয়াত নাম কি আছে চাবাচোন কাঠ কাঠ এটা নাম এবিধ বস্তুৰ নাম আমি এবিধ বস্তু কাঠ বুলি কওঁ যেনেকুৱা এই টেবুলখন কিহেৰে বনাইছে কাঠেৰে বনাইছে কাঠ পক্ষী এবিধ প্ৰাণীৰ নাম গতিকে যেনেকুৱা জন্তু চাৰিখন ঠেং থকা প্ৰাণীবিলাকক আমি জন্তু বুলি কওঁ আকাশত উৰি ফুৰিব পৰা প্ৰাণীবিলাকক আমি পক্ষী বুলি কওঁ গতিকে এটা জাতি খৰা এটা জন্তুৰ নাম গতিকে এইবিলাক চব বিশেষ্য পদ জেউতি নাম বুজাইছে তাৰপিছত উৰি যাওঁ চৰিলে উৰি যাওঁ কৰিল ছমাহৰ বাটকে বাট এটা নাম যায় একেদিনে মালিনীৰ বাৰীতে পৰিল মালিনী এটা নাম বাৰী এটা নাম এতিয়া কাঠটো আমি পালোঁ এইটো কাঠৰ পক্ষী খৰা এৰি ফুল কোৱাৰ এটা নাম ভৰি এবিধ অংগৰ নাম হয়নে আমাৰ হাত ভৰি এইবিলাক হৈছে আমাৰ অংগৰ নাম ভৰি মাৰিলে টিপা সেউতী মালতী তগৰ গুটিমণি এইবিলাক ফুলৰ নাম হ'ব ধৰিলে শিপা গছৰ অংগৰ নাম গতিকে নাম বুজোৱা শব্দবিলাকক আমি বিশেষ্য পদ বুলি কওঁ মই তোমালোকক লিখি দিছোঁ সবাইকেইটা এই বিশেষ্য পদকেইটা হ'ল কাঠ পক্ষী ঘোঁৰা জেউতি বাট মালিনী বাৰী ফুলকৰ ভৰি সেউতী মালতী তগৰ গুটিমালি শিপা জানি লোৱা এইবিলাক তোমালোকে পঢ়ি ল'বা ইয়াত আছে জ্ঞান সম্প্ৰসাৰণ শংখ এবিধ মুখেৰে বজোৱা বাদ্য মুখেৰে আৰু কি বাদ্য বজাব পাৰি মুখেৰে আৰু কি বাদ্য বজাব পাৰি বাঁহী পাৰি পেঁপা গগনা সুতলি আদি মই লিখি দিছোঁ চাবা ইয়াৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা ইয়াৰ উত্তৰটো হ'ব বাঁহী পেঁপা গগনা সুতুলি আদি তাৰপিছত কেইটামান লোকগীত গাওঁ আহা নিচুকনি গীত আমাৰে মইনা শুবয়ে এইবিলাক তোমালোকে ইউটিউবত চাৰ্চ কৰিবা ইউটিউবত চাৰ্চ কৰিলে তোমালোকে ধুনীয়াকৈ গানকেইটা পাবা আৰু এই গীতকেইটা তোমালোকে নিজে গাবলৈ চেষ্টা কৰিবা নিচুকনি গীত বিয়া নাম তাৰপিছত বিহু গীত আছে বনগীত আছে এইকেইটা তোমালোকে মানে ইউটিউবত চাৰ্চ কৰিলে ধুনীয়াকৈ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ